আজি খলিচাভিটা বজাৰত এজিপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আবু সাদি হুছেইন। 2026 বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে 12 নং জলেশ্বৰ সমষ্টিত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ৰাজনৈতিক বাৰ্তাবৰণ। আজি খলিচাভিটা বজাৰত উপস্থিত এজিপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আবু সাদি হুছেইন ওৰফে ৰিটন। জলেশ্বৰ সমষ্টিৰ চুকে কোণে চলাই আহিছে জনসংযোগ অভিযান। সংবাদ মাধ্যমৰ সৈতে কথোপকথনত কয় যে জলেশ্বৰ বিধানসভা সমষ্টিত যোৱা সময়ত বিজেপি দলৰ প্ৰাৰ্থী দিছিল, কিন্তু কোনো ভাল ফল দেখুৱাব পৰা নাই। সেয়ে এইবেলি 12 নং জলেশ্বৰ বিধানসভা সমষ্টিত এজিপি বিজেপি মিত্ৰজোঁটৰ পৰা এজিপি দলৰ পৰা প্ৰাৰ্থী ভাল ফলাফল দেখুৱাব পাৰিব বুলি জানিব দিয়ে। লগতে জলেশ্বৰ সমষ্টিৰ ৰাইজক আহ্বান জনায় যে এইবেলি জলেশ্বৰত চৰকাৰৰ পক্ষত ভোটদান কৰিলে জলেশ্বৰ সমষ্টিৰ ৰাইজে অধিক উন্নয়নৰ মুখ দেখিব। আপোনাক মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু গোটেই অসমবাসী ৰাইজক মই অগপ দলৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কথা হ'ল যে মই অগপ দলৰ এজন নিষ্ঠা কৰ্মী তথা যোদ্ধা। মই দিনে ৰাতি ৰাইজৰ মাজত গৈ আছো। আজি দেখো মই গাইবান্ধা বজাৰত আহিছোঁ। ইয়াত ৰাইজে বিপুল সঁহাৰি দিছে যে এইবেলি মানে আমাৰ অগপ দলৰ কেণ্ডিডেটক অগপ দলক এৰি দিব লাগে টিকিটটো বিজেপিয়ে, কাৰণ বিজেপি দুবাৰ ইয়াত টিকিট দিছিল, দুবাৰ সিহঁতে বিফল হৈছে। বিফল হোৱাৰ হেতুকে এইবেলি আমি অতুল বৰা ছাৰকো অনুৰোধ কৰোঁ, আমাৰ CM মহোদয় তথা বিজেপিৰ প্ৰেচিডেণ্ট মহোদয়কো অনুৰোধ কৰোঁ যে এইবেলি অন্তত আমাৰ 12 নং জলেশ্বৰ সমষ্টিক অগপ দলক এৰি দিয়ক। আৰু অগপ দলক এৰি দিলে এটা কথা নিশ্চিত হওক আপোনালোকে যে এইবাৰ ৰাইজে হিলদুল ভাঙি অগপ দলৰ যিয়ে কেণ্ডিডেট নহওক এইজনক বিধানসভাত অন্তত পঠাই দিয়াৰ ৰাইজে দায়িত্ব ল'ব। বিশেষকে মই ক'ব বিচাৰো 60 বছৰ যেতিয়া হয় মানুহৰ মতিভ্ৰম হৈ যায় তেতিয়া গভৰ্ণমেণ্টে ৰিটায়াৰমেণ্ট দি দিয়ে। আৰু এইবেলি আপোনালোকে ৰাইজে এটা কথা কৈছে যে MLA বিলাক 60 বছৰ উৰ্ধত হৈছে, এইবেলি সিহঁতক আমি আঁকোৱালি নলওঁ, কাৰণ সিহঁতৰ সৰলক্ষ্য কমি গৈছে। আৰু কংগ্ৰেছৰ MLA জন কৈছে যে আমি মুছলমানৰ ঠিকা লোৱা নাই। এই কথাখিনিত মই বিশেষকৈ দুখ পাইছো। এনেকে কথা ক'ব নালাগিছিল। তুমি ইয়াৰ কথা এইখন মানে মই সমাজৰ মুছলমানৰ ঠিকা লোৱা নাই, বহুত ডাঙৰ কথা এইটো। এই অঞ্চলটো কিহৰ এলেকা হয়? মাইনৰিটি এলেকা। আৰু মুছলমানৰ জনক আপুনি ইয়াত বেছি, এই কথাখিনি কোৱাতে মই দুখ পাইছো। আৰু এইজনক যদি এগেইন আমি ভোট দিওঁ তেনেহলে ইহঁতৰ সাহস বাঢ়ি যাব কথা কোৱাৰ আৰু দুৰ্নীতি কৰাৰ সাহস বাঢ়ি যাব। দেখক সিহঁতৰ ইনকাম চ'ৰ্চ কি। একজন যে এতিয়া নেতা নামিছে, খেল ধুলতে যিকোনো চাইজত পইচা দি আছে, সিহঁতৰ ইনকাম চ'ৰ্চটো দেখিব লাগে। বিশেষকে সিহঁতে টকাখিনি ক'ৰ পৰা ইনকাম কৰি আছে। যদি এজন শিক্ষিত নিবনুৱাক যদি ৰাইজে দায়িত্ব দিয়ে যে আমি জলেশ্বৰ সমষ্টিত আমি শিক্ষিত নিবনুৱা এজনক দায়িত্ব দি বিধানসভাত পঠাই দিওঁ অগপ দলৰ, তেনেহলে শিক্ষিত নিবনুৱাৰ ল'ৰাজনৰ দায়িত্ব থাকিব যে আমি কৰাপশ্যন মুক্ত ৰাজনীতিক ক্ষেত্ৰত আগবাঢ়ি যায় কৰাপশ্যন মুক্ত সমষ্টি গঢ়াৰ কি ল'ব। আৰু এটা কথা বিশেষকৈ মই ক'ব বিচাৰিছো, আৰু ইলেকশ্যনত দেখিব আমাৰ কিছুমানে মানুহক ধৰক এই কৰ্মীবিলাকৰ মানুহৰ ল'ৰাবিলাকক দিনে ৰাতি একাকাৰ কৰি মটৰ চাইকেলেৰে ৰেলী লৈ যায়, ৰেলীৰ কি ওলায়। কিন্তু এই MLA বিলাকৰ ল'ৰাবিলাকক কেতিয়াবা দেখিছেনে তাৰ পিছত ৰেলী লৈ ওলোৱা? কেতিয়া নোলাব। সিহঁতে এটা ইংলিছ স্কুলত বা বৰ্ডিং স্কুলত এইবিলাক পঢ়াব। আমাৰ যিবিলাক কৰ্মী হয় কংগ্ৰেছৰ হওক UDF হওক, এই কৰ্মীবিলাকৰ ল'ৰাবিলাকক দিনে ৰাতি একাকাৰ কৰি ৰেলী কওক মিটিং কওক এইবিলাকত জৰাজীৰ্ণ কৰি আমাৰ সমষ্টিক পিছপৰাই লৈ আছে, সমাজকো পিছপৰাই লৈছে। আৰু এই ঘৰবিলাক নিবনুৱা সমস্যাত ভুগি আছে। কেতিয়াবা দেখিছেনে এই কেণ্ডিডেট বিলাক আপোনালোকক আহি কেতিয়াবা মত বিনিময় কৰিছে? কেতিয়া মত বিনিময় নকৰে। 5 বছৰ এতিয়া 5 বছৰ আহিছে, 5 মাহ ইলেকশ্যনৰ আছে। এতিয়া দেখিব অলি গলিয়ে পোষ্টাৰ, অলি গলিয়ে বেনাৰ, অলি গলিয়ে নেতাবিলাকক পাব, খেলবিলাক পাব, ধৰ্ম সভাত পাব, যিকোনো ঠাইত পাব। ইমান দিনতো পোৱা নাই। ইমান দিনে পাইছে নেকি আপোনালোকে? ইমান দিন কেতিয়াও পোৱা নাই। আজি দেখক এটা কথা ক'ব, লেকচাৰ দিয়াটো ডাঙৰ কথা নহয়। এটা ঔষধ বিক্ৰী কৰে যে সেই মানুহজনে এটা লেকচাৰ দিব পাৰে, সেই বুলি যে তাক আঁকোৱালি ল'ব লাগিব সেইটো নহয়। মই বিচাৰো শিক্ষিত নিবনুৱা ল'ৰাক এজিপি দলৰ পৰা আমি অগ্ৰাধিকাৰ দিম আৰু তেওঁকে আমি বিধানসভাত পঠাই দিম। ৰাইজে মোক কৈছে যে আপুনি যেনেকে দিনে ৰাতি একাকাৰ কৰি দলৰ কাৰণে নামি পৰিছে, মই কৈছো হয় আপোনালোকে আশীৰ্বাদ যদি মোক কৰে তেনেহলে মই যিজনে হওক এজন শিক্ষিত ল'ৰাক আমি বিধানসভাত পঠাব পাৰিলে সক্ষম হ'ম।